নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মীনাক্ষী আজি লৈ আহিছোঁ মধুসোলন টেঙা শাকৰ জোল। টেঙা আৰু মাছ কেনেকৈ বনাওঁ আহকচোন। এই শাকবিধৰ উপকাৰিতাৰ কথা বিশেষ একো নকওঁ, বহুত ভাল পেটৰ কাৰণে, সেইকাৰণে গৰমো বেছি। আহকচোন পলম নকৰি যাওঁ। প্ৰথমে চিনি পাইছেনে, এই শাকবিধ বহুত ভাল লাগে, চুকা শাকৰ নিচিনাই। প্ৰথমে ধুই ল'লোঁ আৰু এখন কাঁহীত ধুনীয়াকৈ কুটি ল'লোঁ। মিহি মিহিকৈ কুটি ল'লোঁ আৰু এখন কেৰাহীত মই মাছ ভাজি এই টেঙাবিধ কাৰ কাৰ প্ৰিয় কমেণ্ট এটা কৰি জনাবচোন। মাছ ভাজি হ'ল, ৰোৱা তেলখিনিতে মই সেই কাটি থোৱা শাকখিনি দি ধুনীয়াকৈ ভাজি ল'ম। যিহেতু গৰম, সেইকাৰণে খাবলৈ খুব ধুনীয়া হয়। টেঙা শাকৰ জুতিটোতো ক'বই নালাগে, তাতে হালধি আৰু নিমখ দি অলপ ধুনীয়াকৈ ভালকৈ ভাজি ল'লোঁ। তাতে গৰম পানী দি দিলোঁ। দিয়াৰ পাছতে সেয়া উতলিব দিছে, তাতে মাছ দি দিছোঁ। চাওকচোন কালাৰটো কিমান ধুনীয়া হৈছে। তাতে ভাজি থোৱা পিঠাগুড়ি এমুঠা দি দিছোঁ। মোৰ টেঙাৰ জোলখন হৈ গ'ল। চাওকচোন, এতিয়া নমাই থৈছোঁ। যদি ভাল পালে লাইক কমেণ্ট